নলবাৰীৰ আৰক্ষীৰ শোচনীয় পথত মহিলা ৰুদ্ৰমূৰ্তি আমি মানুহবিলাকৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা হৈছে খোৱা পানীৰ ব্যৱস্থা আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে তেখেতসকলে কি পকেটত পইচা ভৰাবলৈ ৰাস্তাৰ কাম কৰি আছে নেকি যেতিয়া আমাৰ মামা আহিছিল এই ৰাস্তাটোৰে ভয়তে এক গাড়ী বালা পেলাই দিছিল কোনে পেলাইছিল বেটা বালা এইটো মানে ঠিকাদাৰৰ মানে ট্ৰেক্টৰক ভতি আনি এক গাড়ী বালা পেলাইছিল যিয়ে মই কৈছিলোঁ যে আমি ৰাস্তাটো ল'ৰা ছোৱালীখিনি অন্তত স্কুলত যাব পৰা কৰি দিয়ক নলবাৰী জিলাৰ আৰক্ষীৰ মূল পথৰ শোচনীয় অৱস্থাৰ ফলত পথচাৰীৰ সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে গুৱাহাটীৰ পৰা হাজো আৰক্ষী হৈ নলবাৰীলৈ যোৱা পথৰ দুৰৱস্থাত মহিলা ৰুদ্ৰমূৰ্তি পানীটোৰ অসুবিধা হৈছে আজিতো 6 মাহ হ'লে 6 মাহৰ বেছি হ'ব এই চাপ্লাই পানীটো কাটি থৈ দিছে ৰাস্তাটোৰ কাৰণে কাটি থৈছে শোচনীয় পথৰ ফলত বিশুদ্ধ পানীৰ পৰা বঞ্চিত অঞ্চলবাসী পিছে মূল পথটোৰ দুৰৱস্থাৰ ফলতেই বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ ছাত্ৰ ছাত্ৰী কি মোক নামাতিলে উত্তাই দিব গৈছিল তেতিয়া মই কৈছিলোঁ যে ঠিকাদাৰজনক মাতি আনি বাথেন কাটি দিম এবাৰ কাম কৰিব আহিলে যিকোনো উপায়েৰে আমি ৰাস্তা ঠিক কৰি দিয়ক কি পানী কোৱা নাই আপোনালোকে আমি খোৱা পানীও পোৱা নাই যিবিলাক আমাৰ চাপ্লাই পানী দিয়ে আমাৰ চৰকাৰী এই ৰাস্তাটোৰ কাৰণে পোৱা নাই আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে ল'ৰা ছোৱালীবোৰ স্কুলত যাব নোৱাৰে সেইবিলাকত স্কুটি এতিয়া দুজনী ছোৱালী বাগৰি গৈছে কলেজত অহা ছোৱালী এইবিলাক অত্যাচাৰ আমি আৰু সহ্য নকৰোঁ কিন্তু এই বিষয়ে মই এইটোৱে জনাওঁ যে আমি এই ৰাস্তাটো আমাক অতি সোনকালে ভাল কৰি দিয়ক সেইটো আমাৰ মানে হেৰি আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত হেমাহি কৰা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মই নলবাৰী টাউনৰ পৰা আহিছোঁ আপুনিতো দেখিছে কি হ'ল এতিয়াতো দুৰ্ঘটনা হ'ল আপোনাৰ আগতে এতিয়াতো সেইকাৰণেতো এতিয়া কামটো কৰিব লাগে চৰকাৰে কি ক'ব কি আহ্বান কৰিব আহ্বানটো জনাইছোঁ আৰু ভাল হ'ব লাগে অসুবিধা বহুত হৈছে সিদিনাখন বৰনদীত যে CM ছাৰ আহিছিলে সিদিনাখন কি কৰিছে ট্ৰেক্টৰে 11:30 মানত ৰাতি আহি কিনে ইয়াতে গাঁটা আছিলে গাঁটাবিলাক মাৰি থৈ গৈছে আৰু পিছদিনাখনতো CM ছাৰে গম পোৱা নাই ন ৰাস্তা যে গাঁটা হৈছে কি আছে ধুনীয়া কৰি গৈছে আৰু যিদিনাখন এই মানে তেতিয়া বৰষুণ অহা নাই আৰু গাঁটা মাৰি থৈ দিছে আৰু এই 4 দিন 5 দিন আগতে হেৰি এয়া ঠিকাদাৰৰ মহৰি চাগে আহিছে এখন ট্ৰেক্টৰত অকণমান মাতি আনিছে আনি কিনে মাৰি থৈ দিছে তাতে মই কৈছোঁ কি ল'ৰা ছোৱালীবিলাকে 5জন 6জন পৰি গৈছে ইয়াতে আৰু তোমালোকে এইখিনি ভাল কৰি দিয়া এক ডাম্পাৰ আনি দিলে হৈ যায় কিন্তু সিহঁতে এক ডাম্পাৰ মোক কৈছে মই আহি আছোঁ কিন্তু তেখেতো আছিল মোৰ লগত এখেতেও কৈছে তাৰপিছত কৈছে কি মই আহি আছোঁ অকণমান দেৰি কৰি আহি আছোঁ এনেকৈ কৈছে আমি ৰখিয়ে থাকিলোঁ কিন্তু নাই ট্ৰেক্টৰ লৈ গুচি গৈছে মুখ্যমন্ত্ৰী যোৱাৰ পিছত আৰু তেওঁলোকৰ কাণসাৰ নাই আমি খোৱা পানীও পোৱা নাই যিবিলাক আমাৰ চাপ্লাই পানী দিয়ে আমাৰ চৰকাৰী এই ৰাস্তাটোৰ কাৰণে পোৱা নাই আজি 6 মাহ ধৰি বন্ধ কৰি থৈছে ল'ৰা ছোৱালীবোৰ স্কুলত যাব নোৱাৰে সেইবিলাকত স্কুটি এতিয়া দুজনী ছোৱালী বাগৰি গৈছে কলেজত অহা ছোৱালী এইবিলাক অত্যাচাৰ আমি আৰু সহ্য নকৰোঁ কিন্তু সুবিধা হৈছে আজিতো 6 মাহ হ'লে 6 মাহৰ বেছি হ'ব এই চাপ্লাই পানীটো কাটি থৈ দিছে ৰাস্তাটোৰ কাৰণে কাটি থৈছে মানে এই ৰাস্তাটো আপোনালোকৰ কি ঠাই কয় এইখিনি আৰিকুচি কয় আমাৰ এতিয়া পানীৰ কাৰণে কেতিয়াৰ পৰা এনেকৈ আছে আপোনালোকৰ ৰাস্তাত পানী যি হৈছে এতিয়া এতিয়াতো 6 মাহ হ'ল আৰু এইখিনি আজি 2 মাহ 3 মাহৰ পৰা এনেকুৱা হৈ আছে মানে ঠিক কৰি দিয়া নাই এতিয়াতো আপোনালোকে দেখিছে ক'ব লগা নাই আকৌ আজি ইয়াতে স্কুলৰ চলো কেইবাটাৰো হেৰি হৈছে তাৰমানে এক্সিডেণ্ট হৈছে 2-3টা পৰিছে আজি এসপ্তাহ ধৰি এনেকুৱা হৈয়ে আছে আৰু তাৰমানে নিৰ্বাচনৰ বতৰ এতিয়া আহিব লাগে চৰকাৰে চাব লাগে চৰকাৰেতো এনেও দেখিছে মূল পথ এইটো নলবাৰী যোৱা পথ আৰু ইফালে গুৱাহাটীত যায় অসুবিধা হৈছে আৰু তাতে আইৰণ আছে কলৰ পানী খাওঁ আৰু 6 মাহমান এনেকৈ মহিলা এজনী আৰু পুৰুষ মানুহ একজন বাইকে দি গৈছে যাই পেলাই পানীতে পৰি পেলাই লুতুৰ পুতুৰ হৈ গৈছে একেবাৰে ভিজি গৈছে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰো অসুবিধা হৈছে পানী একদম ভৰ্তি হৈ আছিল শিল দিয়া দেখি ডাঙৰ ঠিকাদাৰে আমাক কৈছে বোলে ইয়াতে কিয় শিল দিছে শিল দিব নালাগে বেলেগত দিব লাগে আৰু তাতে দিব লাগে এইখিনি যে ইমান বেয়া হৈছে সেইখিনি কথা ক'ব নোৱাৰে গাড়ী চাড়ী আহিব নোৱাৰে গাড়ী ভাল কৰিব নোৱাৰে এই ৰাস্তাটোৰ কাৰণে পানী বোকাৰ কাৰণে এতিয়া গাড়ী পে নুমি পেলাই খোজকাঢ়ি যাব লগা হৈছে ৰাস্তা পাৰবা ক'ৰ পৰা আহিছিলে বাইদেউ আমি এই বিজেডি বিডিয়াৰ পৰা আমি এই বিয়া খাবা যাম ৰাস্তাটোৱে দিলি হ'ল চৰকাৰে ৰাস্তাটো দিয়াৰ কাৰণে বহুত ধন্যবাদ আমি চৰকাৰক এই অনুৰোধ কৰিছোঁ
নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।